মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক মোৰ এই ইংলিছ ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ফিউচাৰ ইনডেফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি অতি গুৰুত্বপূৰ্ণ ফিউচাৰ কণ্টিনিউৱাছ টেন্স আলোচনা কৰিবলৈ ওলাইছোঁ। এই ফিউচাৰ কণ্টিনিউৱাছ টেন্সটো আমাৰ বাবে গুৰুত্বপূৰ্ণ, গতিকে তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু আমি এতিয়া আগবাঢ়ি যাওঁ আমাৰ এই ক্লাছটোলৈ। আহাচোন বাৰু। আজি আমি আলোচনা কৰিবলৈ ওলোৱা টেন্সৰ ভাগটো হৈছে ফিউচাৰ কণ্টিনিউৱাছ টেন্স। এতিয়া প্ৰথমে মই কেইটামান এক্সাম্পল দিছোঁ, উদাহৰণ। প্ৰথম উদাহৰণটো হৈছে হি উইল বি ষ্টেইং হিয়েৰ ফৰ আনাডাৰ মান্থ। এই বাক্যটোত এই কথাটো কোৱা হৈছে যে তেওঁ ইয়াত অন্য এটা মাহ থাকিব। Number 2, the girl will be studying here for a year more. ছোৱালীজনীয়ে ইয়াত আৰু এবছৰ বেছি ষ্টাডিং কৰি থাকিব, অধ্যয়ন কৰি থাকিব। ঠিক সেইদৰে 3 নম্বৰটো দে উইল বি বিগিনিং দেয়াৰ ৱৰ্ক আফটাৰ এ উইক। এক সপ্তাহৰ পিছত সিহঁতে তেওঁলোকৰ কামটো কৰি থাকিব। নাও ইন দ্য 3 এক্সাম্পলছ the action of the verb will be going on continuously in future time. The action will happen continuously in the future time. এতিয়া প্ৰথম এক্সাম্পলটো হৈছে তেওঁ ষ্টেইং, ইয়াত থাকিব, অৰ্থাৎ একেৰাহে থাকিব, ফৰ আনাডাৰ মান্থ, অন্য এটা মাহ ধৰি। ঠিক সেইদৰে ছোৱালীজনীয়ে অন্য এটা বছৰ ধৰি ইয়াত পঢ়ি থাকিব আৰু সিহঁতেও কামটো কৰি থাকিব, 3 নম্বৰ এক্সাম্পলটোত প্ৰকাশ কৰিছে। গতিকে ওপৰৰ উদাহৰণটোৰ পৰা আমি গম পাইছোঁ যে এটা কাৰ্য যিটো নেকি ভৱিষ্যতে একেৰাহে চলি থাকিব, অৰ্থাৎ কোনো এটা কাৰ্য ভৱিষ্যতে যেতিয়া একেৰাহে চলি থাকিব, তেনে ক্ষেত্ৰত আমি যি টেন্স ব্যৱহাৰ কৰোঁ তাক ফিউচাৰ কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। ফিউচাৰ কণ্টিনিউৱাছ টেন্স মিনছ এন একশ্যন ডেট উইল বি গয়িং অন কণ্টিনিউৱাছলি ইন ফিউচাৰ টাইম। অৰ্থাৎ ভৱিষ্যতে কোনো এটা কাৰ্য একেৰাহে কিছু মুহূৰ্ত ধৰি চলি থাকিব, এনেকুৱা অৰ্থ প্ৰকাশ কৰিবৰ বাবে আমি যি টেন্স ব্যৱহাৰ কৰোঁ তাক কোৱা হয় ফিউচাৰ কণ্টিনিউৱাছ টেন্স। তেতিয়াহ'লে আমি গম পালোঁ যে ফিউচাৰ কণ্টিনিউৱাছ মানে হৈছে ভৱিষ্যতে কাৰ্যটো চলি থাকিব, যিদৰে প্ৰেজেণ্ট কণ্টিনিউৱাছ বৰ্তমান চলি থকা, ঠিক সেইদৰে পাষ্ট কণ্টিনিউৱাছ আছিলে কি অতীততে চলি আছিল, আৰু ফিউচাৰ কণ্টিনিউৱাছটো হৈছে কি ভৱিষ্যতে কোনো এটা কাৰ্য একেৰাহে চলি থাকিব। তেতিয়াহ'লে আমি এই উদাহৰণকেইটাৰ ওপৰত বেছ কৰি পিনি এটা ডেফিনেশ্যন আমি পাইছোঁ। সেই ডেফিনেশ্যনটো হৈছে কি ফিউচাৰ কণ্টিনিউৱাছ মানে হৈছে ভৱিষ্যতে চলি থাকিব, অৰ্থাৎ বৰ্তমান চলি থকা নাই, ভৱিষ্যতে চলি থাকিব। গতিকে ভৱিষ্যতে চলি থকা কাৰ্যৰ ক্ষেত্ৰত আমি যি টেন্স ব্যৱহাৰ কৰিম তাক কোৱা হয় ফিউচাৰ কণ্টিনিউৱাছ টেন্স। এতিয়া আমি এটা ষ্ট্ৰাকচাৰ পাব পাৰোঁ, সেই ষ্ট্ৰাকচাৰটো মই তোমালোকক দিবলৈ ওলাইছোঁ। চোৱাচোন বাৰু। এতিয়া আমাৰ ষ্ট্ৰাকচাৰ যিটো গঠন প্ৰণালী, অৰ্থাৎ আমি এইমতে কি কৰিম লিখিব লাগিব। তেতিয়াহ'লে আমি প্ৰথম পালোঁ ছাবজেক্টটো থাকিব, তাৰপিছত প্লাছ চেল থাকিব পাৰে, আৰু লগত উইল থাকিব। য'ত চেল হ'ব তাত উইল ব্যৱহাৰ কৰা নহয়। তাৰপিছত আমি কি বি ভাৰ্বৰ এটা ৰূপ বিটো
ইয়াত ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আমি ভাৰ্বটো আহিব ভাৰ্বটোৰ লগত সদায় কি থাকিব ing থাকিব প্লাছ অবজেক্ট থাকিব পাৰে প্লাছ আমাৰ অন্যান্য কিছুমান হয়তো থাকিব পাৰে গতিকে এইটো হৈছে আমাৰ বেসিক স্ট্ৰাকচাৰ আমি কোনো এটা বাক্য এই টেন্সত ব্যৱহাৰ কৰিবলৈ হলে ফৰ এক্সাম্পল সি লগত আমাৰ সেল ব্যৱহাৰ কৰা নহয় উইল হ'ব সি উইল বি ভাৰ্বটো যেনিবা দিলোঁ গোয়িং হ'ব সি উইল বি গোয়িং টু স্কুল আমি এনেকৈ দিলোঁ যেনিবা ঠিক সেইদৰে দে উইল বি কামিং এনেকৈ আমি ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হৈছে ষ্ট্ৰাকচাৰ এতিয়া মই এইখিনিতে এটা বহুত গুৰুত্বপূৰ্ণ কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ সেইটো হৈছে যে আমি কেতিয়াবা ফিউচাৰ টেন্সৰ লগত অন্য টেন্স ব্যৱহাৰ কৰোঁ বা দুটা ফিউচাৰ কাৰ্যও আমি দুটা ফিউচাৰ টেন্সৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ বা কোনো এটা ফিউচাৰ কোঅৰ্ডিনেট ক্লজৰ লগত সাবঅৰ্ডিনেট এটা ক্লজ ব্যৱহাৰ কৰিব পাৰোঁ আৰু তেতিয়া কি হয় কিছুমান আমাৰ কনজাংচন ব্যৱহাৰ কৰা হয় এতিয়া চোৱাচোন বাৰু when মানে যেতিয়া as soon as মানে লগে লগেই while মানে যেতিয়া before আগতে after পাছত until লৈকে বা নলৈকে এনেকুৱা অৰ্থত till লৈকে এইবোৰ আমি কনজাংচনৰ জৰিয়তে কেতিয়াবা কি কৰোঁ ফিউচাৰ টেন্স দুটা সংযোগ কৰিবলগীয়া হ'ব পাৰে তেতিয়াহ'লে এইকেইটা আমি যেতিয়া ৰেফাৰেন্স বা কনজাংচন আমি পাম তেতিয়া কি কৰিম আমাৰ যিটো নেকি ফিউচাৰ টেন্স তাৰ পিছত যিটো লগাম ইয়াৰ পাছত যিটো নেকি সাবঅৰ্ডিনেট ক্লজ থাকিব সেইটো কিন্তু সদায় প্ৰেজেন্ট টেন্সতে ব্যৱহাৰ হয় এটা এক্সাম্পল দিবলৈ ওলাইছোঁ সি জীয়াই থকালৈকে যুঁজিব এতিয়া চোৱাচোন বাৰু হি উইল ফাইট till he dies এই বাক্যটো হি উইল ফাইট till he dies অৰ্থাৎ সি মৰালৈকে যুঁজিব এতিয়া এই বাক্যটোত ফাইট যুদ্ধ কৰিব এইটো ফিউচাৰত আছে তাৰপৰা till এইটো টাইম এটা কনজাংচন হৈছে ঠিক সেইদৰে ইয়াত হি মৰিব ইয়াত কিন্তু ডাইজ প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰিছোঁ অৰ্থাৎ হি উইল ডাই আমি ইয়াত ব্যৱহাৰ নকৰোঁ ঠিক সেইদৰে I shall go out অৰ্থাৎ মই ওলাই যাম আমি when লগাব পাৰোঁ when he comes এতিয়া এই বাক্যটো এইটো প্ৰকাশ কৰিছে যে I shall go out মই ওলাই যাম when he comes সি যেতিয়া আহিব এতিয়া সি অহা কাৰ্যটো ভৱিষ্যতে হ'ব গতিকে এইটো ভৱিষ্যতে হ'ব গতিকে ফিউচাৰ টেন্স ব্যৱহাৰ কৰিবলগীয়া হৈছিল কিন্তু আমাৰ সিকুৱেন্স অফ টেন্সৰ মতে এইটো কি প্ৰেজেন্ট টেন্স আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি পৰীক্ষাত কেতিয়াবা এটা যদি ফিউচাৰ টেন্সৰ লগত অন্য এটা আমাক টেন্স যদি শুদ্ধ কৰিবলৈ দিয়ে কাৰেক্ট কৰিবলৈ দিয়ে তেতিয়াহ'লে আমি কি কৰিম এইটো সদায় প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিম ধৰা হওক যেনিবা আমাক পৰীক্ষাত এনেকৈ দিব পাৰে The baby will be crying
ইয়াত দিলে কেঁচুৱাতে কান্দি থাকিব until its mother ব্ৰেকেটত দিলে কাম আমাৰ এনেকৈ দি দিলে এতিয়া আমি এই কামটো শুদ্ধ কৰিব লাগে এতিয়া কামটো আমি শুদ্ধ কৰিবলৈ হ'লে প্ৰথম চালোঁ যে ইয়াত উইল বি ক্ৰাইং এইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সত আছে তাৰপিছত আমাৰ এটা কনজাংচন আনটিল শব্দটো ইয়াত আছে গতিকে এতিয়া কথা হ'ল কি এইটো মেইন ক্লজ এইটো ছাবঅৰ্ডিনেট ক্লজ গতিকে এই মেইন ক্লজৰ লগত আমাৰ যিটো ছাবঅৰ্ডিনেট আছে এইটো ফিউচাৰতে যদিও মিনিংটো আছে তথাপিতো ইয়াৰ আমি টেন্সৰ এপ্লাই বা প্ৰয়োগটো কি কৰিম ইটছ মাদাৰ কামছ ব্যৱহাৰ কৰিম অৰ্থাৎ এইটো এটা আমাৰ নিয়মে আৰু এনেকুৱা ধৰণৰ আমাৰ পৰীক্ষাত আহে এতিয়া আমি কথাটো গম পালোঁ যে এইকেইটা যদি কনজাংচন হিচাপে থাকে আৰু ইয়াৰ আগত যদি ফিউচাৰ টেন্স থাকে তেতিয়াহ'লে আমি কি কৰিম ইয়াৰ পিছৰটো আমি প্ৰেজেণ্ট টেন্সে ব্যৱহাৰ কৰিম তেতিয়াহ'লে এইখিনি তোমালোকে গম পাইছা আৰু আমাৰ অন্য এটা টেন্স আছে সেইটো হৈছে কি আমাৰ ফিউচাৰ পাৰফেক্ট টেন্স এতিয়া আমি অন্যটো টেন্স হৈছে ফিউচাৰ পাৰফেক্ট এতিয়া ফিউচাৰ পাৰফেক্ট টেন্স মানে হৈছে ভৱিষ্যতে যদি কোনো এটা কাৰ্য অন্য এটা কাৰ্যৰ আগতেই সমাধা হোৱা প্ৰকাশ কৰে তেন্তে আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ ফিউচাৰ পাৰফেক্ট টেন্স মিনছ এন একশ্যন ডেট উইল বি কমপ্লিটেড before another future action and আমি গম পাইছোঁ যে কোনো এটা কাৰ্য ভৱিষ্যতে অন্য এটা কাৰ্যৰ আগতেই সমাধা হোৱা প্ৰকাশ কৰিবৰ বাবে আমি যি টেন্সৰ ব্যৱহাৰ কৰোঁ তাক কি বুলি কোৱা হয় ফিউচাৰ পাৰফেক্ট টেন্স বুলি কোৱা হয় এতিয়া এটা এক্সাম্পল মই দিব ওলাইছোঁ পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই মই মোৰ কোৰ্চটো শেষ কৰিম এতিয়া পৰীক্ষা ভৱিষ্যতে হ'ব আৰু মোৰ কোৰ্চটো ভৱিষ্যতে শেষ হ'ব এতিয়া কথাটো হৈছে কি দুটা কাৰ্য আছে পৰীক্ষা আৰম্ভ হোৱা আৰু মোৰ কোৰ্চটো শেষ হোৱা তেতিয়াহ'লে আমাৰ কোনটো আগতীয়াকৈ আমি কৰিম কোৰ্চটো আগতীয়াকৈ শেষ কৰিম অৰ্থাৎ পৰীক্ষা আৰম্ভ হোৱাৰ আগতে মই মোৰ কোৰ্চটো শেষ কৰিম এই বাক্যটো যদি আমি লিখিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি পাম যে আই শ্বেল হেভ completed my course before examination commences এতিয়া মই মোৰ কোৰ্চটো শেষ কৰিম পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই দুইটাই ভৱিষ্যতে হ'ব মই মোৰ কোৰ্চটো শেষ কৰাটো ভৱিষ্যতে হ'ব আৰু পৰীক্ষা আৰম্ভ হোৱাটো ভৱিষ্যতে হ'ব আই শ্বেল হেভ কমপ্লিটেড মাই কোৰ্চ মই মোৰ কোৰ্চটো শেষ কৰিম বিফ'ৰ এক্সামিনেশ্যন কমেন্সেছ এই পৰীক্ষা আৰম্ভ হোৱা তেতিয়াহ'লে আমি গম পালোঁ যে আই শ্বেল হেভ কমপ্লিটেড এইটো হৈছে কি ফিউচাৰ পাৰফেক্ট টেন্স আৰু অলপ আগতে মই কৈছিলোঁ যে বিফ'ৰ চিফ'ৰ এনেকুৱা থাকিলে আমি কি কৰোঁ পিছৰটো সদায় কি ব্যৱহাৰ কৰোঁ প্ৰেজেণ্ট ইনডেফিনিট এতিয়া এক্সামিনেশ্যন কমেন্সেছ এইটো প্ৰেজেণ্ট টেন্সত আমি ব্যৱহাৰ কৰিছোঁ ঠিক সেইদৰে অন্য এটা আমি এক্সাম্পল ল'ব বিচাৰিছোঁ ধৰা হওক যেনিবা বৰষুণ দিয়াৰ আগতেই আমি ঘৰ পামগৈ এতিয়া আমি ঘৰ পামগৈ বৰষুণ আৰম্ভ হোৱা বা বৰষুণ দিয়াৰ আগতেই এই ক্ষেত্ৰত আমি কেনেকৈ ব্যৱহাৰ কৰিম
তেতিয়াহ'লে উই আমি ঘৰ পামগৈ আমাৰ ঘৰ পোৱা কাৰ্যটো আমি ফিউচাৰ পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম উই চেল হ্যাভ ৰিস্ট ৰিস্ট মানে গৈ পোৱা ৰিস্ট উই চেল হ্যাভ ৰিস্ট হোম আমি ঘৰ পামগৈ কেতিয়া বিফ'ৰ আগতেই ইট বৰষুণ দিয়া ৰেইনছ আমি তেতিয়াহ'লে গম পালোঁ যে উই চেল হেভ এইটো হৈছে কি ফিউচাৰ পাৰফেক্ট টেন্স আমি ঘৰ পোৱা কাৰ্যটো শেষ হ'ব কাৰ আগতে ইট ৰেইনছ আৰু ইয়াত বিফ'ৰ ব্যৱহাৰ কৰি পিনি আমি কি কৰিছোঁ এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে আমি এই ক্ষেত্ৰত গম পাইছোঁ যে আমাৰ যদি কেতিয়াবা পৰীক্ষাত এনেকৈ দিব পাৰে ইট ৰেইনছ আমাৰ এইটো ব্ৰেকেট দি দিব পাৰে তেতিয়াহ'লে আমি গম পাইছোঁ যে এইটো কি হৈছে ফিউচাৰ পাৰফেক্ট আৰু ইয়াত ডেফিনেটলি প্ৰেজেণ্ট ইনডেফিনিট টেন্সে ব্যৱহাৰ কৰিম এইটো কথা আমি সদায় মনত ৰাখিব লাগিব গতিকে আমি ফিউচাৰ পাৰফেক্ট মানে বুজি পাইছোঁ যে ভৱিষ্যতে কোনো এটা কাৰ্য অন্য এটা কাৰ্যৰ আগতেই সমাধা হোৱা প্ৰকাশ কৰে গতিকে এইটো কি হৈছে ফিউচাৰ পাৰফেক্ট টেন্স ঠিক সেইদৰে ইয়াৰো এটা ষ্ট্ৰাকচাৰ আছে এতিয়া আমি ষ্ট্ৰাকচাৰটো লিখিবলৈ আৰম্ভ কৰিছোঁ এতিয়া আমাৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট চেল অব্লিক উইল চেল বা উইল কোনোবা এটা আমাক প্ৰয়োজন হয় তাৰপৰা হেভ ইয়াত সদায় হেভেই হ'ব হেজ কেতিয়াও নহয় বা বেলেগো নহয় হেডো নহয় অকল হেভেই হ'ব ইয়াত ভাৰ্বটো সদায় পি পি পাষ্ট পাৰ্টিচিপল ফৰ্ম অৰ্থাৎ থাৰ্ড ফৰ্মটোত থাকিব প্লাছ অ' অবজেক্ট আৰু ইয়াৰ পাছত হয়তো বিফ'ৰ থাকিব পাৰে বা বেলেগ ধৰণৰ কনজাংশ্যনো থাকিব পাৰে আৰু সেই কনজাংশ্যন থকাৰ পাছত যিটো টেন্স আমি ব্যৱহাৰ কৰিম সেইটো প্ৰেজেণ্টত আহিব মই অলপ আগতে কৈছোঁৱে গতিকে আমাৰ বেছিক যিটো ষ্ট্ৰাকচাৰ এইটো ইমানেই গতিকে এই বেছিক ষ্ট্ৰাকচাৰটো আমি যেতিয়া শিকিম তেতিয়া আমি সকলোবিলাক বাক্য লিখিব পাৰিম আৰু আমাৰ কেতিয়াও ভুল নহয় গতিকে আমি ইতিমধ্যে কেইবাটাও ষ্ট্ৰাকচাৰ শিকিছোঁ আমি 11টা ষ্ট্ৰাকচাৰ শিকিলোঁ আৰু এটা ষ্ট্ৰাকচাৰ কিন্তু বাকী এতিয়াও আছে সেইটো হৈছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু সেই পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো বৰ বিশেষ ব্যৱহাৰ কৰা নহয় সেইটো মানে কি আমি নাজানিলেও বা পৰীক্ষাটো দিয়া নহয় নাজানিলেও হৈ যায় গতিকে আমি যি 11টা টেন্স শিকিলোঁ এই 11টা টেন্স তোমালোকে খুব ধুনীয়াকৈ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিবা বুজিবলৈ চেষ্টা কৰিবা মই এইটো তোমালোকৰ পৰা আশা কৰিছোঁ কাৰণ তোমালোকৰ উন্নতি হ'লেই মোৰ ভাল লাগিব গতিকে আমি সেই গোটেই বস্তুখিনি পুংখানুপুংখভাৱে আমি জুকিয়াই চাব লাগিব এবাৰ ইয়াৰ পাছত আমি মানে কি বেলেগ গ্ৰামাৰবিলাক উলিয়াই পিনি মই কোৱা কথাখিনি সেই গ্ৰামাৰৰ লগত মিলিছেনে নাই সেইটো তোমালোকে চাবা তেতিয়াহ'লে মই বেছি আজি দীঘলীয়া নকৰোঁ ইমানতেই আমাৰ এই ক্লাছটো শেষ কৰিবলৈ বিচাৰিছোঁ আৰু নেক্সট ক্লাছত অতি গুৰুত্বপূৰ্ণ কথা এটা মই তোমালোকক ক'ম যিটো নেকি গুৰুত্বপূৰ্ণ কথা আমাৰ প্ৰত্যেকবিলাক পৰীক্ষাতে আহে আৰু আমাৰ টেট পৰীক্ষাই হওক মেট্ৰিক পৰীক্ষাই হওক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক যিকোনো পৰীক্ষাতেই সেইটো সোধা হয় সেইটো হৈছে কি চৰ্ত সাপেক্ষিক বাক্য বা কণ্ডিশ্যনেল চেণ্টেন্স এইটো মই নেক্সট ক্লাছত তোমালোকক খুব সুন্দৰকৈ বুজাই দিম আজিলৈ আহোঁ বাই বাই